3, 2, 1, go! নমস্কাৰ সকলোকে স্বাগতম জনাইছো ওৱান ষ্টাৰ ৰাজনীতি ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছো কালদিয়া বনানীত। আৰু সেইদিনা আমি গৈছিলোঁ গা ধোৱা, মানে অপেনিং হোৱা নাছিল, তো সেইকাৰণে আমি গা ধুব পৰা নাছিলোঁ। তো আজি আমি যাম আৰু আপোনালোকৰ মাজত সুন্দৰকৈ গা ধুই ভিডিঅ' এটা বনাম। আৰু মোৰ পিছপিনে আছে অনুপজ্যোতি দাস। কি ক'বা? আজি যাম আমি বিশ্ব দেখুৱাই থাকিব। আচ্ছা, তো বাকী যিয়ে নহওক আমাৰ লগত যাব মিন্ময়। তো আমি অলৰেডি ৰেডি হৈ আছোঁ এতিয়া গোটেইকেইটাই, মানে আমি দুটাই, আৰু তাহোঁ দুটা আহি আছে সুন্দৰকৈ কিবা এটা লৈ। আৰু আমি আহি পালোহি গুণগাঁও। আৰু এতিয়া আপোনালোকে গম পাইছে যে এই ৰাস্তাটো কিমান বেয়া, গুণগাঁও ৰাস্তাটো। এইটো ৰাস্তাতে গ'লে আপোনালোকৰ গাড়ী চাড়ী একদম প্ৰব্লেম হৈ যাব পাৰে। তো একো নাই, আমি সুন্দৰকৈ গৈ আছোঁ। অলপ আৰু মই গা ধুবলৈ লৈছোঁ, কাপোৰ চাপোৰ সুন্দৰকৈ লৈছোঁ গোটেইখিনি। যিহেতু বহুত বেছি ৰ'দ দি আছে, তাৰ কাৰণে আমি আহিছোঁ আজি কালদিয়া বনানীলৈ গা ধুবলৈ। আৰু আপোনালোকে গমেই পাইছে যে ইয়াতে এটা সুন্দৰ চুইমিং পুল আছে, যাৰ জৰিয়তে আমাৰ সমগ্ৰ বজালী অঞ্চলৰ মানুহখিনি ইয়াতে গৰমৰ দিনত সুন্দৰকৈ উপভোগ কৰিব পাৰিব। ইয়াৰে পৰিৱেশৰ লগত আপোনালোকে সুন্দৰকৈ গা ধুব পাৰিব। তাৰ উদ্দেশ্যে এইটো হীৰেন দাই বনাইছে, আৰু আপোনালোকে আহিব। তো আমিতো আহিলোৱে, আপোনালোকে চাগে নিশ্চয় আহি পাইছে। হয়তো যোৱা বছৰৰ পৰা আৰম্ভণি হৈছে না 2 বছৰ হ'লে, মই পাহৰিলোঁ। কিন্তু বাকী যিয়ে নহওক ভাল লাগিছে আহি। আৰু এতিয়া মই সুন্দৰকৈ চুইমিং পুলত নামি যাম, যিহেতু বতৰটো বহুত বেছি গৰম। আৰু এয়া নামিলোঁ। আচলতে আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতে পাঠশালাত এনেধৰণৰ ৰাজহুৱা অনুষ্ঠানে এনেধৰণে বা নিজাববীয়াকৈ কোনেও এনেধৰণে ৰাইজৰ কাৰণে এনেধৰণে বনোৱা নাই চুইমিং পুল। তো ইয়াতে আপোনালোকে এণ্ট্ৰি ফিজ এটা দিব লাগিব 100। তাৰপিছত আপোনালোকে ইয়াতে সুন্দৰকৈ গা ধুব পাৰিব। কিন্তু আজিলৈকে আমাৰ বজালীত এনেধৰণৰ ফেচিলিটি দিয়া নাই। তো হীৰেন দাই দিছে। তো আপোনালোকে আহক আৰু আহি সুন্দৰকৈ উপভোগ কৰক ইয়াৰে যিটো পৰিৱেশৰ বাতাবৰণ, লগতে চুইমিং পুলৰ যিটো সুন্দৰ পৰিৱেশ। আৰু ইয়াতে এনেধৰণে মিন্ময় গা ধুই আছে। মাথাটো পানী খানা লৈ আৰু আহিম এদিন মই, যিহেতু ফেমিলি মানুহখিনিকো আনিব লাগিব এনেধৰণে গা ধুবলৈ। তো আজি অকলে অনুপ, মই আৰু মিন্ময়, আমি গোটেইকেইজনে আহিছোঁ সুন্দৰকৈ গা ধুবলৈ। আৰু কি কওঁ আপোনালোকক, এনেকুৱা পৰিৱেশত যেতিয়া গা ধুব লাগে। আচলতে আমি আগতে ধৰি লওক এনেকুৱা পৰিৱেশ এটা ল'ব লাগিলে আমি গুৱাহাটীলৈ যাব লাগিছিল। কিন্তু আজিৰ তাৰিখত নিজৰ ঠাইতে এনেধৰণে আপোনালোকে এটা সুন্দৰ পৰিৱেশৰ লগত এনেধৰণে গা ধুব পাৰিব। তই ৰাতিপুৱা জানা না সাঁতুৰা নাছিলে, সি এনে দিবি আছে এক্টিং কৰি। তো ইয়াতে আপোনালোকে সাঁতোৰা শিকিব পাৰিব, যদি আপোনালোকে সাঁতোৰা শিকিম বুলি ভাবি আছে। কাৰণ এনেধৰণৰ পৰিৱেশ পোৱা নাযায়। তো সাঁতোৰাটো বহুত বেছি প্ৰয়োজন আমাৰ কাৰণে, কাৰণ সাঁতুৰিব লাগে আচলতে, বা শিকিব লাগে এইটো। তো ভিডিঅ'টো ইয়াতে আমি সামৰা নাই, আৰু আছে বাকী। তো ইয়াতে বৰ্তমান আমি অলপ ষ্টপ কৰি দিছোঁ। আৰু এয়া আপোনালোকে দেখা পাইছে মই সাঁতুৰিব মানে নাজানো, কিন্তু তথাপিতো সাঁতুৰিব চেষ্টা কৰিম। আৰু ইয়াতে আমাৰ 3জনৰে কম্পিটিশ্যন হৈছে, কাই কিমান দূৰলৈ ডুবি। কি 3, 2, 1, go! আৰু আমি অলৰেডি গা চা ধুই গ'লোঁ। আৰু এতিয়া আমি ঘৰলৈ যাম, যিহেতু আমি আজি ভিডিঅ'টো খুব বেছি লাম্বা কৰা নাই। তো আমি ইমানতে সামৰিছোঁ। আৰু আপোনালোকে যদি আহিব বিচাৰে কালদিয়ালৈ আহিব পাৰে। আৰু এইটো এটা সুন্দৰ পুখুৰী, য'ত অজস্ৰ মাছ আছে। আপোনাৰ অলৰেডি মই ইয়াৰে আগৰ ভিডিঅ'টো দেখাইছিলোঁ। আৰু এতিয়া আমি গোটেইকেইটাই সুন্দৰকৈ গুচি যাওঁ।